Hey, hello chotus, welcome back to the channel. So myself Jayenti Thakuria aru aji pora ami start kori aso social science or RRR series, that is rapid revision and reading series. Ako ebar pohar monot pelwa like smriti porikha aru yada ami protekto chapter 10 to 15 minutes or bhirot khatam koribole goi asu. So malkor pura revision hoi jabo exam or karone mur just video to sai lua aru dhuniake ami revision kori jam. ठीक है चलो तो only 5 page और ami gutei chapter to revise korim to ekdam image based memory यारे प्रत्येकটো इमेज होता है তোমালোকৰ हे लिंक बुर कनेक्ट होबो डॉट बुर कनेक्ट होबो ठीक আছে सो लेट्स गेट स्टार्टेड सो फर्स्ट তোমালোকে पिक्चरখন কি দেখিছা फर्स्ट पिक्चरখন देখিছা ব্ৰিটিছৰ আৰু মুগলৰ হয়নে তো এটো কোনটো আছিল এটো আমাৰ প্ৰথম চ্যাপ্টাৰটো ভাৰতীয় গণতন্ত্ৰ হয়নে তো আমি গণতন্ত্ৰৰ দিশত আগবাঢ়ি আছো তো এটো কোনটো ইয়াতে পদক্ষেপ আছিল সোৱা হেখিনি টাইমত আমাৰ কি হৈছিল পলাচী যুদ্ধ হৈছিল কোনটো যুদ্ধ আছিল এটো পলাচী যুদ্ধ আছিল ৰাইট তো তাৰ মানে মনত কৰা যে ব্ৰিটিছে আমাক কিমান শাসন কৰিছিল কিমান টাইম শাসন কৰিছিল ব্ৰিটিছে আমাক প্ৰায় দুটা শতিকা শাসন কৰিছিল আৰু দুটা শতিকা কিমানৰ পৰা কিমানলৈকে আছিল গাইস 1757 চনৰ পৰা 1947 চনলে राइट तो ब्रिटिशर दुटा हतिका की आছিলে 1757 চনৰ পৰা 1947 চনলে সো আমি যেতিয়া ব্ৰিটিছৰ অধীনত আছিলু তাৰ পাছত লাহে লাহে আমি স্বাধীনতা পালু আৰু স্বাধীনতা ভাৰতবৰ্ষই কেতিয়া পাইছিলে স্বাধীনতা কেতিয়া পাইছিলে 1947 চনৰ 15 আগষ্ট তাৰিখে মনত আছে ন এটো মনত থাকিবই লাগে তো ভাৰতবৰ্ষ কি হৈ গল এখন বৃহৎ কি হৈ গল বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হৈ গল কেনেকুৱা ৰাষ্ট্ৰ হৈ গল বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষই আত্মপ্ৰকাশ কৰিলে ओके ठीक আছে এতিয়া নেক্সট ওয়া এই পিকচারটোত কি দেখাইছে এই পিকচারটোত দেখাইছে যে লেবার পার্টি জিকি গল লেবার উইন্স লেবার পার্টি জিকি গল লেবার পার্টি মানে কি আছিল শ্ৰমিক দল তাৰ মানে কিমান চনৰ কিমান মাহত এই দলটো আহিছিল 1945 চনৰ হয়নে 1945 চনৰ আছিল আৰু কোনটো মাহ আছিল জুলাই মাহত ৰাইট তো জুলাই মাহত কি হল ইংল্যান্ডত সাধাৰণ নিৰ্বাচন হল আৰু সেই সাধাৰণ নিৰ্বাচনত তোমাৰ কোনটো দল আহিল কোনটো দলৰ ইয়াতে বনিল শ্ৰমিক দলৰ সৰকাৰটো বনিল ৰাইট আৰু তাৰ পাছত এটো সোৱা নেক্সট কোড আছে ইংল্যান্ডত এটো কি হ'ব আনসাৰটো ইংল্যান্ডত তো ইংল্যান্ডত অনুষ্ঠিত হৈছিল সাধাৰণ নিৰ্বাচনটো হৈ গল তো দেন আছে সোৱা দেশ আৰু গণতন্ত্ৰ দুটা এটা আন্তুৰ পৰিপূৰক কি হ'ব আনসাৰটো ভেৰি গুড সংবিধান আৰু গণতন্ত্ৰ তো এখন গণতান্ত্ৰিক দেশৰ বাবে সংবিধান ৰচনা তোমাৰ অতিকৈ প্ৰয়োজনীয় তো যেতিয়া শ্ৰমিক দলৰ সৰকাৰ আহিলে তেওঁলোকে ভাবিলে ভাৰতীয় সকলক কি দিব লাগিব ভাৰতীয় সকলক স্বাধীনতা দিব লাগিব লাহেকে কিন্তু স্বাধীনতা দিয়াৰ আগতে যেহেতু গণতান্ত্ৰিক দেশ হ'ব এখন গণতান্ত্ৰিক দেশ হ'বলৈ গৈ আছে তো হিয়ৰ এখন সংবিধান দিবই লাগিব আৰু সংবিধান ৰচনাৰ কাম কি হৈ গল এই এনেকে তোমাৰ ষ্টাৰ্ট হৈ গল राइट तो স্বাধীনতা লাভ কৰাৰ কেতিয়া সংবিধানৰ প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ কৰিছিল স্বাধীনতা লাভ কৰাৰ পূৰ্বে ঠিক আছে স্বাধীনতা লাভ কৰাৰ পূৰ্বে সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ হৈ গৈছিল তো এডু কোৱেশ্চন মালকৰ আহে যে স্বাধীনতাৰ পিছত আমাৰ সংবিধানখন বনিছিল নে স্বাধীনতাৰ আগত বনিছিল তো মনত ৰাখিবা স্বাধীনতাৰ আগত আমাৰ সংবিধানখন ৰচনা কৰা হৈছিল ঠিক আছে তো দেন দেশ চনৰ দেশ মাহত দেশক ভাৰতবৰ্ষলৈ পঠালে এই শ্ৰমিক দলে কাক পঠালে সো হেখিনি টাইমৰ আমাৰ 1946 চন আছিল হয়নে আৰু কোনটো মাহ আছিল মাৰ্চ মাহ আছিল আৰু কাক পঠালে কেবিনেট মিশনক পঠালে কাক পঠালে কেবিনেট মিশনক আমাৰ ভাৰতবৰ্ষলৈ পঠালে सो यहाँ तक क्लियर है ना यहाँ तक तो एकदम क्लियर है देन नेक्स्ट देखो এই কেবিনেট মিশনত কেজন তোমাৰ কেবিনেট মিনিষ্টাৰ আছিল কেজন কেবিনেট মন্ত্ৰী আছিল 1 2 and 3 ঠিক আছে তো এই তিনিজন মন্ত্ৰীৰ নাম কি আছিল এই তিনিজন কিমানজন আছিল তিনিজন ইংল্যান্ডৰ কেবিনেট মন্ত্ৰীৰে গঠিত আছিল আৰু তিনিজনৰ নামটো কি আছিল মনত কৰা এটো মহাত্মা গান্ধী চ্যাপ্টাৰটোত আছে লৰ্ড পেট্ৰিক লৰেন্স কোন আছিল লৰ্ড পেট্ৰিক লৰেন্স সাৰ ষ্টেফাৰ্ড ক্ৰিপছ আৰু এ ভি আলেকজান্ডাৰ হ'ব তো এই তিনিজনৰ নামটো তোমালোকৰ মনত থাকিব লাগিব হৈ গল ইয়াৰ লাগে ক্লিয়াৰ হৈছে ঠিক है अब देन नेक्स्ट देखो नेक्स्ट হৈছে হেখিনি টাইমত কি হল আমাৰ এখন কনস্টিটিউশন এসেম্বলি বহিল মানে সংবিধান কি বহিল সংবিধান সভা বহিল আৰু এই সংবিধানখনৰ লগত সংবিধান সভাৰ লগত জড়িত আহিব পাৰে যে সংবিধান সভা গঠন হল আৰু ইয়াৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল তোমালোকৰ আহিব পাৰে সো ইয়াৰ প্ৰথমখন বৈঠক বহিছিল কেতিয়া মেচ দা ফলোইংটো আহে 1946 চনৰ কিমান তাৰিখে 1946 চনৰ 9 ডিসেম্বৰ তাৰিখে কিমান তাৰিখে 9 ডিসেম্বৰ
তাৰিখে দেন তোমাৰ আৰু কোৱেশ্চনটো আহে যে মুঠ কেইখন বৈঠক বহিছিলে টোটেল মুঠ কেইখন বৈঠক বহিছিলে মুঠ 11খন বৈঠক বহিছিলে ৰাইট কেইখন বহিছিলে 11খন বৈঠক বহিছিলে হৈ গল দেন তোমাৰ সেই যিখন সংবিধান সভা সেই সংবিধান সভাত প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিলে সভাপতিত্ব কৰিছিলে এইজন আমাৰ ডাঙৰীয়া আৰু এই ডাঙৰীয়াজনৰ নামটো কি হা ইউ গেছ দিছ ৰাইট জ্যেষ্ঠ সদস্য আছিলে তো আটাইতকৈ তোমাৰ বয়সীয়াল সদস্য আছিলে সেইকাৰণে তেওঁ সভাপতি পাতি দিছিল আৰু তেওঁৰ নামটো কি আছিলে ডক্টৰ সচিদানন্দ সিনহা দেন তোমাৰ আহিব যে স্থায়ী সদস্য কোন আছিলে স্থায়ী সভাপতি কোন আছিলে স্থায়ী সভাপতি আছিলে তাৰ কোন স্থায়ী সভাপতি আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তো ৰাজেন্দ্ৰ প্ৰসাদ বুলি লিখিলে নহব ডক্টৰ শব্দটো লিখিবা ডক্টৰ সচিদানন্দ সিনহা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ হৈ গল ঠিক है দেন নেক্সট আহিল তোমাৰ কি ড্ৰাফটিং কমিটি নাও ড্ৰাফটিং কমিটি মিন্স হোৱাট ড্ৰাফটিং কমিটি মিন্স খচৰা কমিটি আৰু এই খচৰা কমিটি কেতিয়া গঠন হল খচৰা কমিটি গঠন হৈছিলে 1947 চনৰ কিমান তাৰিখে 29 আগষ্ট তাৰিখে কিমান তাৰিখে 29 আগষ্ট তাৰিখে সো কি গঠন হল ইয়াতে খচৰা কমিটি গঠন কৰে তো এইটো দেখিছা ড্ৰাফটিং কমিটি গঠন কৰে আৰু ইয়াতে কেইজন বিশেষজ্ঞক লৈ গঠন কৰিছিলে কেইজন Yes, বিভিন্ন বিষয়ৰ লৈ পিনে বিভিন্ন তোমাৰ ক্ষেত্ৰৰ লৈ পিনে সাতজন বিশেষজ্ঞক লৈ পিনে এটো গঠন কৰা হৈছিল তাৰ যিজন মেইন অধ্যক্ষ আছিল সেই অধ্যক্ষজনৰ নামটো কি আছিল অধ্যক্ষজন কোন আছিল Yes, Dr. B.R. Ambedkar কোন আছিল Dr. B.R. Ambedkar ৰাইট আৰু প্ৰায় কিমান বছৰৰ অন্তত খচৰাটো প্ৰস্তুত কৰা হৈছিল প্ৰায় তোমাৰ কিমান Yes 3 বছৰ প্ৰায় 3 বছৰ অন্তত খচৰা প্ৰস্তুত কৰে আৰু কিমান চনৰ কিমানত অৰ্পণ কৰি দিয়ে কেতিয়া তোমাৰ অৰ্পণ কৰি দিয়ে লিখি পিনে অৰ্পণ কৰি দিয়ে 1939 হয়নে সৰি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে কেতিয়া তোমাৰ সাবমিট কৰি দিয়ে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে হেতু ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত অৰ্পণ কৰে তো কাক অৰ্পণ কৰে ইয়াতে আহিব পাৰে কাক অৰ্পণ কৰে ৰাজেন্দ্ৰ প্ৰসাদক ইয়াতে অৰ্পণ কৰি দিয়ে আৰু সেই দিনা ৰাজেন্দ্ৰ প্ৰসাদে কি কৰে তাত সাইন দিয়ে মানে কি প্ৰদান কৰে তেওঁ স্বাক্ষৰ প্ৰদান কৰে ৰাইট দেন কিমান চনৰ কিমান তাৰিখে হেতু বলবৎ হৈ যায় কেতিয়াৰ পৰা হেতু তোমাৰ এক্টত আহে হেতু এক্টত আহে 1950 হয়নে 1950 চনৰ 26 জানুৱাৰী 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা হেতু বলবৎ কৰা হয় আৰু তেতিয়া পৰ্যন্ত সেই তেতিয়ালৈকে 1947 ৰ 15 আগষ্টৰ পৰা সেই স্বাধীনতাৰ পৰা সেই 1950 চনৰ 26 জানুৱাৰীলৈকে শাসন ব্যৱস্থা কাৰ জৰিয়তে চলিছিল Yes, you are very correct 1935 চনৰ ভাৰত চৰকাৰ আইনখনৰ অনুসৰি চলিছিল হগল খতম তো আমি গুটে এটো কভাৰ কৰিলো ৰাইট নাও we are going to the next page So এতিয়া তোমালকে মনত কৰিব লাগিব এই সাতজন সদস্যৰ নাম কাৰণ এই সাতজন সদস্যৰ নাম এমসিকিউত আহে তো সাতজন এই খচৰা কমিটিৰ সদস্যৰ নামটো কি আছিল মনত কৰা এটো মই কেনেকৈ মনত ৰাখিব দিছিলো এজনটো মনত থাকে যিজন সভাপতি আছিল ডক্টৰ B.R. আম্বেদকাৰ সভাপতি আৰু বাকি কেজন কেনে মনত ৰাখিবা A.R.K. Soyad means N. Gopal Shami Iyengar then Aladi Krishna Shami Iyer K.M. Munshi Syed Muhammad Sadullah N. Madhav Rao and D.P. Khoitan রাইট হৈ গল তো সাতজন মনত থাকি গল ঠিক আছে আব নেক্সট দেখো নেক্সট তোমাৰ আহিব যে আমাৰ প্ৰস্তাৱনাৰ ওপৰত কোৱেশ্চন তো প্ৰস্তাৱনাৰ ওপৰতো বহুতো কোৱেশ্চন আহে তো প্ৰথমে আহিব যে সংবিধানৰ প্ৰস্তাৱনা লিপিবদ্ধ দেশ চনৰ দেশ তাৰিখে হৈছিল তো লিপিবদ্ধ কেতিয়া কৰা হৈছিল লিপিবদ্ধ মানে লিখা কেতিয়া খতম হৈছিল ভাই লিখা খতম হৈছিল 1949 চনৰ কিমান তাৰিখে Yes, very good 26 নৱেম্বৰ তাৰিখে আৰু 1950 ৰ 26 জানুৱাৰীত কি কৰা হল কাৰ্যকৰী কৰা হল বাট সেইখিনি টাইমত সেই সংবিধানৰ প্ৰস্তাৱনাত সেইখিনি টাইমত এই সংবিধানৰ প্ৰস্তাৱনাত কেইটামান শব্দ নাছিলে আৰু সেই তিনিটা শব্দ কি আছিলে সেই তিনিটা শব্দ কি আছিলে Yes, very good এটা আছিলে তোমাৰ সমাজবাদী আৰু এটা কি আছিলে ধৰ্ম নিৰপেক্ষ আৰু এটা কি আছিলে ঐক্য ৰাইট আৰু সেইকেইটা কিমান চনৰ কিমান তাৰিখে হোৱা সংবিধানত হেটা এড কৰে তো 1976 চনৰ 18 ডিসেম্বৰ তাৰিখে হোৱা সংবিধানৰ কিমান টম 42 টম সংশোধনৰ জৰিয়তে হেকেটা সংযোগ কৰা হয় ৰাইট হৈ গল ইয়াৰ লেকে খতম ঠিক আছে এতিয়া আৰু কিছুমান কোৱেশ্চন আহিব পাৰে যেনেকৈ দেশ হল সংবিধানৰ পাতনি বুলি আমি কলে আমি কাক বুজো Yes, আমি বুজো প্ৰস্তাৱনা তো প্ৰস্তাৱনা হল সংবিধানৰ পাতনি সংবিধানৰ শব্দৰ মাজত কি লুকাই আছে সংবিধানৰ শব্দৰ মাজত লুকাই আছে সংবিধানৰ আদৰ্শ সংবিধানৰ দৰ্শন আৰু সংবিধানৰ লক্ষ্য ৰাইট আৰু এই যেটো প্ৰস্তাৱনা হয় হেতু সংবিধানৰ কি হয় আত্মা হয় বিবেক হয় দুৱাৰদলি হয় আৰু চাবিকাঠি হয় হৈ গল সংবিধানখন আৰম্ভ কেনেকৈ হৈছে আমি ভাৰতীয় জনসাধাৰণে তো কেনেকৈ আৰম্ভ হৈছে আমি ভাৰতীয় জনসাধাৰণে বুলি আৰম্ভ হৈছে আৰু সংবিধানৰ ৰচক কোন ভাৰতীয় জনগণ সংবিধানখন কাৰ ভাৰতীয় জনগণৰ আৰু
ইয়াৰ আঁৰত থকা বৃহৎ শক্তি কোন ভাৰতীয় জনগণে হৈছে ইয়াৰ আঁৰত থকা বৃহৎ শক্তি এই ষ্টেটমেন্টটো বহুত ইম্পৰ্টেন্ট ঠিক আছে দেন সংবিধানৰ যি প্ৰস্তাৱনাত থকা বা সংবিধানৰ গোটেই সংবিধানখনত কেইটামান শব্দ গুৰুত্বপূৰ্ণ আমাৰ শব্দকেইটাক বেছিকৈ তাত ফোকাস কৰা হৈছে সেই শব্দকেইটাৰ নামকেইটা কি আছিলে এই শব্দকেইটা কোনকেইটা হয় টোটেল 5টা শব্দ আছে কি আছিলে সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হয়নে কি আছিলে হা ভেৰি গুড সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰাইট তো সিৰিয়ালি মনত ৰাখিবা সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ ঠিক আছে তো ইয়াৰ ওপৰত ওৱান বাই ওৱান আমি এতিয়া ডিসকাস কৰিম তো প্ৰথমে আমি আহো কাৰ ওপৰত সাৰ্বভৌমত্ব ৰাইট সো দেশ হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা কোনটো ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা হৈছে সাৰ্বভৌম বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো দেশ শক্তিৰ তলতীয়া নহয় কাৰ তলতীয়া নহয় কোনো ধৰণৰ বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয় তো সাৰ্বভৌমটো হৈ গ'ল দেন কোনটো আহিব সমাজবাদী ক্ষেত্ৰত আমি কি পাইছিলো যে মানুহৰ মাজত আমাৰ ভাৰতৰ মানুহৰ মাজত কিহৰ আমাৰ বৈষম্য নাথাকে ইয়েস হয়নে আই থাকিব একদম সমান আই থাকিব মৰ্যাদা থাকিব আৰু কি থাকিব জীৱন ধাৰণৰ মানদণ্ডৰ কোনো বিষয়ত অসমতা নাথাকে মানে আইটো বেলেগ হলেও তাৰ কি হ'ব চৰকাৰে তাক কি কৰিব জাতীয়কৰণ কৰিব তাৰ মানে নেক্সট কোৱেশ্চনটো চা উৎপাদনৰ আহিলাসমূহৰ কি হ'ব উৎপাদনৰ আহিলাসমূহৰ হ'ব জাতীয়কৰণ মানে চৰকাৰে দুখীয়া বিলাককো হেল্প কৰিব আৰু জাতীয় আয়ৰ কি হ'ব জাতীয় আয়ৰ হ'ব তোমাৰ সমবিতৰণ কি হ'ব সমবিতৰণ হ'ব আৰু কেনেকুৱা ধৰণৰ আমাৰ অৰ্থনীতি ব্যৱস্থা আমাৰ ভাৰতত চলে মিশ্ৰ অৰ্থনীতি এটো আহে কেনেকুৱা অৰ্থনীতি মিক্সড ইকনমি চলে ঠিক আছে আৰু দেশৰ যিটো জনসাধাৰণে কি কৰিব আমাৰ সমাজবাদী হেতু কি কৰিব নিৰ্ধাৰণ কৰিব কোনো ধৰণৰ পুঁজিপতি ইয়াতে নাথাকে পুঁজিপতিৰ দ্বাৰা এইটো নিৰ্ধাৰিত নহয় হৈ গল খতম দেন কি আছিলে ধৰ্মনিৰপেক্ষ মানে কি যে আমাৰ ভাৰতবৰ্ষত কোনো ধৰণৰ কি নাই কোনো ধৰণৰ চৰকাৰী ধৰ্ম নাই চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান হয়নে আৰু কি আৰু ধৰ্মৰ নামত কোনো ধৰণৰ কি নাই কোনো ধৰণৰ বৈষম্য নাই চৰকাৰে কোনো ধৰ্মৰ প্ৰতি বিশেষ কি নকৰে বিশেষ অনুগ্ৰহ প্ৰদৰ্শন নকৰে হৈ গল সেকুলাৰ খতম এন্ড নেক্সট কি আছিলে আছিলে তোমাৰ এইটো কি ইয়েস গণতান্ত্ৰিক তো ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো কি হয় জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব আৰু জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজে চলাব আৰু দেশ জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ'ব দেশ মানে কোন প্ৰশাসন দায়বদ্ধ হ'ব প্ৰশাসন দায়বদ্ধ হ'ব ইয়েস আমাৰ প্ৰজাতন্ত্ৰটো হৈ গল এবাৰ কি আছিলে তোমাৰ কি গণৰাজ্য তো গণৰাজ্য মানে কি ৰাষ্ট্ৰপ্ৰধানজন মানে কোন ৰাষ্ট্ৰপতি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব আৰু বংশানুক্ৰমিক নহব আৰু কোনোবাই কি কৰা হ'ব নালাগিব ইলেকশন কৰা হ'ব পাৰিব কিন্তু তেওঁলোকে নমিনেট কৰা হ'ব নোৱাৰে মানে নিৰ্বাচিত কৰা হ'ব নোৱাৰিব তো নিৰ্বাচন কৰা ব্যক্তি হ'ব নোৱাৰিব সো গুটেখিনি আমি ডিভাইড কৰিলো এতিয়া আহা নেক্সট পেজ সো নেক্সট পেজত আমাৰ কি আছে জৱাহৰলাল নেহৰুজীৰ আমাৰ উদ্দেশ্য সম্বলিত যিকেইটা প্ৰস্তাৱ আছিলে হয়নে সেইকেইটা আছে তো প্ৰথমে আমি কি পাইছো যে নেহৰুজীয়ে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু সেই চনটো কোনটো আছিলে 1946 চনৰ 13 ডিসেম্বৰ তাৰিখে ৰাইট তো হেতু তেওঁ কৰিছিলে আৰু তাৰ পিছত আমি গম পালো যে সেই সংবিধান সভাই সেই প্ৰস্তাৱখিনি কেতিয়া গ্ৰহণ কৰিলে 1947 চনৰ 22 জানুৱাৰী তাৰিখে গ্ৰহণ কৰিলে তো সেই প্ৰস্তাৱসমূহত তেওঁ ভিত্তি হিচাপে লৈছিলে কিছুমান শব্দ তেওঁ গ্ৰহণ কৰিছিল আৰু সেই শব্দবিলাক আমাৰ পিছত আমাৰ সংবিধানখনেও ললে সেই শব্দকেইটা কি আছিলে সমতা স্বাধীনতা আৰু কি আছিলে ইয়েস গণতন্ত্ৰ এটা আছিল আৰু কি আছিলে সাৰ্বভৌমত্ব আৰু কি আছিলে বিশ্ব ভাতৃত্ব ধাৰণা এইকেইটা তেওঁ লৈছিল আৰু তাৰ পিছত আমাৰ সংবিধান সভাই হিয়তক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছিল হয়নে হৈ গল এতিয়া আমি এই যে আঠটা যে প্ৰস্তাৱ আছে এইকেইটা আমি পিকচাৰৰ সহায়ত ধুনীয়াকৈ বুজিলো তো 1 2 3 4 5 6 7 8 তো ফাৰ্স্ট যেটো দেখিছা পিকচাৰটো এই পিকচাৰটোত কি দেখাইছে চোৱা এই পিকচাৰটোত কি দেখাইছে যে সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম প্ৰজাতন্ত্ৰ হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব পিছত কোনটো শব্দ গুচাই দিয়া হৈছিল পিছত স্বাধীনতা শব্দটো বাদ দিয়া হ'ল এতিয়া স্বাধীনতা বুলি উল্লেখ নাই স্বাধীন বুলি উল্লেখ নাই কিন্তু বাকি কিটা শব্দ উল্লেখ আছে হ'ব দেন 2 নম্বৰটো আমি কি পালো 2 নম্বৰটো কি পাইছো স্যাৰ 2 নম্বৰটো আমি কি পালো যে আমাৰ ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব কি গঠন হ'ব ৰাজ্যসমূহৰ সংঘ মানে ইউনিয়ন অফ ষ্টেটছ গঠন হ'ব দেন থাৰ্ডটো আমি কি পালো থাৰ্ডটো তোমালোকে কি দেখিছা যে ইয়াতে ভাৰতবৰ্ষত জনসাধাৰণৰ
যেটো সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় এই ন্যায় কেটাৰ বিষয়ে আহে যে কি ন্যায় আছে তিনিটা টাইপৰ ন্যায় আছে এটা হৈছে সামাজিক ন্যায় এটা হৈছে তোমাৰ অৰ্থনৈতিক ন্যায় আৰু এটা হৈছে তোমাৰ কি ৰাজনৈতিক ন্যায় তো এই ন্যায় থাকিব সমতা থাকিব ধৰ্মীয় স্বাধীনতা ৰক্ষা থাকিব এণ্ড চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতা থাকিব হৈ গ'ল দেন নেক্সট ওৱান নেক্সট পেজটোত কি আছে নেক্সট তোমাৰ যেটো পইণ্ট হেতু কি আছে যে অনুসূচিত জাতি জনজাতি অনুন্নত যেটো সম্প্ৰদায় আছে সেইবিলাকক লৈ আৰু যিবোৰ সংখ্যালঘু আছে যিবোৰ সংখ্যালঘু জনজাতি আছে সেইবিলাকক লৈ পিনে আমাৰ চৰকাৰে সুৰক্ষা ব্যৱস্থা কৰিব 5 নম্বৰটো কি আছে চোৱা 5 নম্বৰটো আছে যে দেশৰ যেটো স্বাধীনতা আছে সেই আৰু যেটো দেশৰ সাৰ্বভৌমত্ব আছে আৰু অখণ্ডতা আছে তাৰ ওপৰত আমাৰ চৰকাৰখনে গুৰুত্ব দিব দেন আমি কি গম পাইছো যে আমাৰ যেটো আন্তৰ্জাতিক সুসম্পৰ্ক আছে বা বিশ্ব যেটো শান্তি আছে বিশ্ব শান্তি হেতু ৰক্ষা কৰিব লাগিব আৰু আমাৰ যেটো জনগণ আছে গণতন্ত্ৰ হিহতৰ কল্যাণৰ কাৰণে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব হৈ গ'ল দেন 7 নম্বৰটো চোৱা 7 নম্বৰটো কি আছে যে জনসাধাৰণে হল সকলো কিহৰ উৎস ক্ষমতাৰ উৎস হয়নে আৰু সাৰ্বভৌম দেশখনৰ যিখন চৰকাৰ আছে সেই চৰকাৰ আৰু তাৰ সকলো অংগ সেই অংগ জনসাধাৰণৰ পৰা কি কৰিব ক্ষমতা লাভ কৰিব লাগিব মানে জনসাধাৰণৰ ওপৰত কি আছে গুটেখিনি আমাৰ ক্ষমতাখিনি আছে পাৱাৰখিনি আছে আৰু লাষ্ট যেটো পইণ্ট তেওঁ কৈছিলে উদ্দেশ্যত হেতু কি আছিল যে সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহৰ অৱস্থিত ক্ষমতাৰ হৈতে কেনেকুৱা ধৰণৰ শাসন গঠিত হ'ব স্বায়ত্ত শাসন কেনেকুৱা শাসন প্ৰভিন্সিয়েল অটোনমি স্বায়ত্ত শাসন গঠন হ'ব অংগৰাজ্যৰ মৰ্যাদা তেওঁলোকে পাব হৈ গ'ল এটো খতম দেন নেক্সট পেজ আহা নেক্সট আমি পঢ়িম যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহ হেবোৰ আমি ৰিভাইজ কৰিম ঠিক আছে তো যুক্তৰাষ্ট্ৰ বুলি কোৱাৰ লগে প্ৰথমটো কি আহিব যে যুক্তৰাষ্ট্ৰৰ যেটো ইংৰাজী প্ৰতিশব্দ হেতু কোনটো হয় হেতু হৈছে তোমাৰ ফেডাৰেশন ৰাইট আৰু এই ফেডাৰেশনটো লেটিন শব্দ কোনটো লেটিন শব্দৰ পৰা আহিছে লেটিন শব্দটো হৈছে ফেডাছ লেটিন শব্দটো কি হৈছে ফেডাছ আৰু ইয়াৰ অৰ্থটো কি চোৱা ইয়াৰ অৰ্থটো কি আছিল ইয়াৰ অৰ্থটো আছিল চুক্তি বা সন্ধি ইয়াৰ অৰ্থটো কি আছিল চুক্তি বা সন্ধি তাৰ মানে কি যে পাৰস্পৰিক সন্ধি বা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টিকে আমি কি বুলি কওঁ যুক্তৰাষ্ট্ৰ বুলি কওঁ আৰু এই পদ্ধতিত ৰাজ্যসমূহে এখন দেশৰ সাৰ্বভৌম ক্ষমতাক স্বীকৃতি দিয়ে তাৰ মানে কাৰ সাৰ্বভৌম ক্ষমতা স্বীকৃতি দিয়ে কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম মানে ইয়াতে মেইনলি কেন্দ্ৰীয় চৰকাৰখন যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কি হয় শক্তিশালী হয় আৰু তাৰ লগতে নিজৰ স্বতন্ত্ৰতা আৰু স্বকীয়তা মানে ৰাজ্যবিলাকে নিজেও কি হয় নিজেও বহুত বেছি শক্তিশালী হয় তো ইয়াতে কেন্দ্ৰীয় চৰকাৰখন শক্তিশালী হ'ব আৰু ৰাজ্যৰ নিজৰো কি থাকিব চৰকাৰখন শক্তিশালী হ'ব কিন্তু আমাৰ দেশত অংগৰাজ্যসমূহে সাৰ্বভৌম ক্ষমতা কাৰ ওপৰত অৰ্পণ কৰি দিয়ে অনলি কেন্দ্ৰৰ ওপৰত অৰ্পণ কৰি দিয়ে আৰু আমাৰ ইয়াতে ৰাজ্যবিলাকৰ ইমান ক্ষমতা নাথাকে পাই গলো যে ভাৰতৰ ক্ষেত্ৰত চোৱা যে ভাৰতৰ ক্ষেত্ৰত দেশ আইনে যুক্তৰাষ্ট্ৰ পদ্ধতি প্ৰৱৰ্তন কৰিছিলে কোনখন 1935 চনৰ যিখন আমাৰ ভাৰত চৰকাৰ আইন আৰু হেহে সম্পূৰ্ণ কি নাছিলে আমাৰ কাৰণে অচিনাকি নাছিলে কাৰণ আগৰ পৰাই আমি এটো পাই আছিলো আৰু যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি ক'লে আমি কাক বুজো USA that is United States of America হয়নে হেতু দেন নেক্সট কি আহিল যে ভাৰতত সংবিধান ৰচকসকলে কাৰ সংবিধানখন অনুসৰণ কৰিছিলে যুক্তৰাষ্ট্ৰ পদ্ধতি কাৰণে কাৰ yes কানাডাৰ কাৰ অনুসৰণ কৰিছিলে কানাডাৰ সংবিধানখন অনুসৰণ কৰিছিলে তো এতিয়া প্ৰকৃত যুক্তৰাষ্ট্ৰৰ কেইটামান বৈশিষ্ট্য আহিব পাৰিছে প্ৰকৃত যুক্তৰাষ্ট্ৰত কেনেকুৱা ধৰণৰ নাগৰিকত্ব থাকে ভেৰি গুড দ্বৈত নাগৰিকত্ব অংগৰাজ্যবিলাকৰ অধিক স্বতন্ত্ৰতা থাকে হয়নে আৰু সুকীয়া কিহৰ ব্যৱস্থা থাকে সুকীয়া yes সংবিধানৰ ব্যৱস্থা থাকে ঐক্যকেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য ইয়াতে একাত্ম হৈ থাকে কিন্তু আমাৰ ভাৰতৰ ক্ষেত্ৰত যদি চাও ভাৰতৰ ক্ষেত্ৰত কি হয় ভাৰতৰ ক্ষেত্ৰত আমি ভাৰতক কেনেকুৱা ধৰণৰ যুক্তৰাষ্ট্ৰ বুলি কওঁ yes আমি ভাৰতক ঢিলা যুক্তৰাষ্ট্ৰ বুলি কওঁ তদুপৰি আমি ভাৰতক কি বুলি কওঁ ভাৰতৰ ক্ষেত্ৰত আৰু কিছুমান নাম আছে সেই নাম কেইটাও তোমালোকক লাগিব যেনেকৈ অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কওঁ ব্যতিক্ৰম ধৰ্মী যুক্তৰাষ্ট্ৰ বুলি কওঁ কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ বুলি কওঁ বা গঠনতহে যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত ঐক্যকেন্দ্ৰিক বুলি কওঁ তদুপৰি আমাৰ যুক্তৰাষ্ট্ৰটোক আৰু কি বুলি কওঁ সহযোগিতা যুক্তৰাষ্ট্ৰ বুলি কয় এতিয়া সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলি কিয় কওঁ তাৰ কাৰণটো কি কাৰণ ইয়াতে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা লাগিব নহলে এইটো ভাঙি যাব ৰাজ্যসমূহৰ সংঘ হয় তো ৰাজ্যসমূহৰ সংঘ বুলি আমাৰ ভাৰতত কোনটো অনুচ্ছেদত উল্লেখ আছে 1 নং অনুচ্ছেদত উল্লেখ আছে ভাৰতীয় সংবিধানৰ ভাৰতীয় সংবিধান মানে গোটেই ৰাজ্যৰ কাৰণে গোটেই তোমাৰ সবৰে কাৰণে আৰু মুঠতে এখনে সংবিধান ভাৰতীয় সংবিধান আৰু কেন্দ্ৰীয় চৰকাৰৰ অধিক শক্তিশালী হয় আৰু দেশখন সূচীৰ জৰিয়তে হিহতৰ মাজত ভাগ বতৰা হৈ থাকে কেইখন তিনিখন সূচী থাকে কেন্দ্ৰ ৰাজ্যৰ মাজত আৰু তথাপিও কি হয় কেন্দ্ৰৰ ওচৰত বেছিকে পাৱাৰ আছে যদিও তোমাৰ পাৱাৰখিনি ডিভাইড কৰিছে আৰু একক নাগৰিকত্বৰ ব্যৱস্থা আছে হৈ গ'ল কম্পেৰিজনটো হৈ গ'ল এতিয়া লাষ্ট তোমাৰ আছে কি যে আমাৰ ব্যতিক্ৰম ধৰ্মী যুক্তৰাষ্ট্ৰ গ্ৰহণৰ মূল কাৰণটো কি মূল কাৰণটো হৈছে দেশৰ কি ৰক্ষা কৰা
Yes, দেশৰ অখণ্ডতা ৰক্ষা কৰা হয়নে দেশৰ আমাৰ সাৰ্বভৌম আৰু অখণ্ডতাক সুৰক্ষিত কৰা আৰু কিমান চনত চাৰ্কেৰে আয়োগ গঠন কৰা হয় হেতু তোমাৰ আহি থাকে 1983 চনত গঠন কৰা হয় হা 1983 চনত চাৰ্কেৰে আয়োগ গঠন কৰা হয় আৰু কিহৰ কাৰণে গঠন কৰা হয় কিহৰ কাৰণে গঠন কৰা হ'ব কেন্দ্ৰ আৰু ৰাজ্যৰ সংঘাত নিৰাময়ৰ বাবে হয়নে কিহৰ কাৰণে গঠন কৰা হ'ব কেন্দ্ৰ আৰু ৰাজ্যৰ সংঘাত নিৰাময়ৰ বাবে হৈ গল তো আমাৰ লাষ্ট পেজটো আহি গলো এতিয়া লাষ্ট পেজত তোমাৰ কি আছে সংসদীয় গণতন্ত্ৰ চোৱা এইটো কি হয় এইটো হৈছে তোমাৰ এইটো কেনেকুৱা গণতন্ত্ৰ সংসদীয় গণতন্ত্ৰ এখন কাৰ হয় পাৰ্লিয়ামেন্ট এখন ইংলেণ্ডৰ হয় ইংলেণ্ডত আমি কি বুলি কওঁ সংসদটোক আমি পাৰ্লিয়ামেন্ট বুলি কওঁ মানে সংসদ বুলি আমি কওঁ আৰু যদি আমি চাও এইটো হৈছে আমেৰিকাৰ ক্ষেত্ৰত কি বুলি কওঁ আমেৰিকাৰ ক্ষেত্ৰত আমি কংগ্ৰেছ বুলি কওঁ আমাৰ ক্ষেত্ৰত কি বুলি কওঁ আমাৰ ক্ষেত্ৰত দুখন সদনৰ জৰিয়তে সংসদখন জড়িত হৈ আছে লোকসভা আৰু ৰাজ্যসভা সীমিত ৰূপে আমাৰ এই পদ্ধতিটো কোনে আনিছিলে ইয়াতে এই চৰকাৰৰ পদ্ধতিটো কোনে আছিলে 1935 চনৰ ভাৰত চৰকাৰ আইনে আনিছিলে আৰু ইয়াতে কাক প্ৰাধান্য দি আমাৰ গণতন্ত্ৰটো পৰিচালিত হয় সংসদক প্ৰাধান্য দি পৰিচালিত হয় এতিয়া আমি তিনটা কম্পেৰিজন কৰিম চোৱা তিনটা কম্পেৰিজন কি প্ৰথমেটো আমাৰ ভাৰতৰ সংসদৰ কি আছে গণতন্ত্ৰ গণৰাজ্য আছে কিন্তু ইংলেণ্ডৰ হেতু নাই সেকেন্ড কম্পেৰিজন কি পালো সেকেন্ড কম্পেৰিজন হৈছে আমাৰ ভাৰতৰ যিজন ৰাষ্ট্ৰপ্ৰধান আমি জানো ৰাষ্ট্ৰপতিজন আমাৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হয় কিন্তু ইংলেণ্ডৰ যদি চাও তেওঁলোকে বংশানুক্ৰমিকভাৱে এটো কৰে আৰু লাষ্ট তোমাৰ যেটো আছে হেতু কি গম পালো যে ভাৰতৰ সংসদখন ইমান শক্তিশালী নহয় কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ সংসদখন অতি শক্তিশালী within 20 minutes we have revised the whole chapter each and every word that is very very important for your MCQs propose or the long question propose एकदम धमाकेदार हो गया है अभी ये वाला PDF मैं तुम लोग को दे दूंगी इससे तुम लोग रिवाइज कर सकते हो एग्जाम के ठीक 5 मिनट्स पहले भी तुम लोग अच्छे से रिवाइज कर सकते हो सो विल कवर द होल चैप्टर्स ऑल द चैप्टर्स ठीक है ऐसे हम लोग करेंगे बट उसके लिए तुम लोग लाइक करना एंड कमेंट्स करना कैसा लगा अगर अच्छा लगा है तो वापस हम लोग आएंगे ऐसे ठीक है बाय बाय